करुत विष्णु शकन्त्या कामकौतिजीत जगत पालकुदेव सुधव साधुवा साधु सुधव साधु प्रमुख गीत प्रमुख राग सिद्धरा ताल एकता आरे परो पुरुष प्रभु दिला
ঘন ঘোর অন্ধকার ভেদে সৃষ্টির বন্তি প্রজ্বলিত করিল এদিন ব্রহ্মাণ্ডর বুকু। আমার নাভি কমলৰ পৰা উপগত ব্ৰহ্মাদেৱে আমাৰ আদেশ অনুক্ৰমে সমগ্ৰ ব্ৰহ্মাণ্ড তিনি লোকত বিভক্ত কৰি দশবিধ উপাচাৰেৰে সৃষ্টিৰ পাতনি মেলিলে। সৃষ্টিৰ আদিৰে পৰা নানা ৰূপে অৱতাৰ লৈ দুষ্টক দমন আৰু সন্তক পালনৰ হেতু যুগে যুগে আমি হওঁ অৱতাৰ। আমি স্ৰজ, আমি পালক, আমি সংহাৰ কৰ্তা এই জগতৰ। আমি যজ্ঞ, সত্য, ক্ষমা, দয়া, দান আৰু অহিংসাও আমি। আমি জগতৰ গৰাকী, আমি ওমকাৰ। মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাক্ষ মঙ্গলায় তনুহরি মঙ্গলায় তনুহরি মঙ্গলায় তনুহরি হরি। এইবার আমার পরম ভক্ত অযোধ্যা নৃপতি ৰজা হৰিচন্দ্ৰক পৰীক্ষা কৰিব লাগিব। ইয়াৰ লগে লগে দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজক মৰ্ত্যলৈ পঠাই ভিন্ন বেশেৰে পৰীক্ষা কৰি দেখুৱাম জগতক তেওঁৰ ভক্তিৰ মহিমা। যাওঁ এবে ভৱিষ্যত কাৰ্য পন্থাৰ হেতু আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ।
অখিষ্ঠ 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 ইয়ে বলে বখিষ্ঠ ইয়ে বলে বখিষ্ঠ অখিষ্ঠ মনে রাজি ইমান হনুমান আমাকে করিছে সকলোৱে হে অজ্ঞান কিন্তু অখিষ্ঠ মনেতকৈ আমি কম গুণহীন সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম আৰু এই পাৰে এই বিজুবনতেই আমাৰ আশ্ৰম ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে তপৌ বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ব্ৰহ্মত্বময় লভিলো সহজে খোৱালো জগতবাসীক বিশ্বমিত্ৰৰ তপৰ মহিমা অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মসত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন অচৈত্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস স্বইচ্ছাই আদৰি ললো তাপস জীৱন অসাধ্য কুমৈ কৰিছো সাধন এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক ভালদৰে মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ এই ক্ষত্ৰিয় শ্ৰেষ্ঠ হতগুণে যাও মহাৰণ্য মহাবিদ্যাময় কৰোঁগৈ সাধন
মহামান্য অযোধ্যার মহামন্ত্রীবর মহারাজ। সেনাপতি ৰিপুঞ্জয় মহারাজ, ৰাজহুৱা যজ্ঞ সফলতাৰে সমাপন কৰি মন মোৰ আনন্দত উঠিছিল উঠলে, কিন্তু মহারাজ, যজ্ঞৰ পুষ্পাঞ্জলি শিৱপুত্ৰ গণেশৰ নামত অৰ্পণ নকৰি পৰম আৰাধ্য বিষ্ণুৰ নামত অৰ্পণ কৰাৰ বাবে ৰুষ্ট হৈ বিঘ্নিৰাজে যজ্ঞস্থলী কৰিলে ত্যাগ। মহারাজ, কিন্তু মন্ত্ৰীবৰ মহারাজ, পৰম আৰাধ্য শ্ৰীহৰি যেতিয়া দুষ্ট আমাৰ প্ৰতি, তেন্তে নকৰো চিন্তা সেই ক্ষুদ্ৰাদি দেৱতাৰ বাবে। মহারাজ, থাকোতে জীৱিত এই তবৰ সেনাপতিৰ পুঞ্জিত নকৰিব অলপো চিন্তা তাৰ বাবে। আহে যদি কোনো শত্ৰু মুহূৰ্ততে বন্দী কৰিম তাক ৰাজ কাৰাগাৰে। মহারাজ, হৰি ভক্ত আপুনি। শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে ডালে পত্ৰে সবে হয় পৰিপক্ক। হৰিয়ে মূল, হৰি যাৰ সদায় সহায়, কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই। সেইহেতু মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ। ৰাজহুৱা যজ্ঞই মহাৰাজৰ অতুলনীয় কীৰ্তি ৰাখিলে ধৰা। ধন্য আজি অযোধ্যা নগৰী, হত ধন্য অযোধ্যাৰ প্ৰজা। প্ৰজাৰ সেৱক মই, প্ৰজাৰ পালক। নিশ্চয় মহাৰাজ। এই মোৰ কাম্য জীৱনৰ চাবা যাতে সেনাপতি, অযোধ্যাৰ কোনো প্ৰজাই অভাৱ অনাটনত দিন কটাব লগা নহয়। প্ৰতি প্ৰজাৰ ঘৰে ঘৰে পুৱা সন্ধ্যা হয় যেন হৰিৰ গুণানুকীৰ্তন। মহাৰাজ, অযোধ্যাৰ প্ৰতি গৃহে গৃহে নিতৌ পুৱা সন্ধ্যা হৰিনামৰ সুমধুৰ ধ্বনিৰে হয় মুখৰিত, আৰু মুখৰিত সকলো প্ৰজা মহাৰাজৰ গুণানুকীৰ্তনত। এই মোৰ কাম্য জীৱনৰ, এই মোৰ স্বৰ্গ। বাৰু মন্ত্ৰীবৰ মহাৰাজ, ব্যস্ত থাকি শাসন কাৰ্য, মহাৰাজ, আবদ্ধ থাকি বিষয় বাসনাত মন মোৰ কেতিয়াবা হয় সঞ্চয়। মহাৰাজ, গতিকে মানসিক শান্তিৰ বাবে কিছুদিনৰ কাৰণে মৃগয়া যাত্ৰাৰ কৰোৱাইজন আপোনাৰ মতামত কি? মহাৰাজ, মৃগয়া যেনেকৈ আমোদৰ কৰ্ম, বিপদো আছে সেইদৰে। মহাৰাজ, যদি ইচ্ছা হৈছে প্ৰবল, তেন্তে যাওক মহাৰাজ, আমিও জনাইছো সন্মতি। সেনাপতি ৰিপুঞ্জয়, মহারাজ, কাইলৈ প্ৰভাততে মৃগয়া যাত্ৰাৰ কৰিম আয়োজন। মৃগয়াৰ বাবে ৰথ ৰথী সৈন্য সামান্ত যত মানে মৃগয়াৰ সম্ভাৰ সকলোটি প্ৰস্তুত কৰি ৰাখিবা। হিৰো ধৈৰ্য আপোনাৰ আদেশ। বাৰু আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। ভাল মহাৰাজ। ও হরি প্রবেশিলা
শান্তিময় এই অযোধ্যা নগরীর জ্যেষ্ঠ ভাতৃ হৰিচন্দৰ সুশাসনত স্বৰ্গ সুখে কৰিছে বিৰাজ। ধন্য 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 আজি মই ৰাজভাতা হিচাপে। কিন্তু কিন্তু মোৰ পত্নী কাবেৰীৰ মনত কিবা এটা দুৰাকাংক্ষাই থিতাপি লৈছে। নাজানো কি সেই দুৰাকাংক্ষা। ৰাণী সভ্যাই ৰাজ কাৰেঙলৈ নিমন্ত্ৰণ কৰা স্বত্তেও নহল উপস্থিত। নহয়, মই কাবেৰীৰ এই মনৰ দুৰাকাংক্ষা নিশ্চয় জানিব লাগিব। এই মুহূৰ্তত নিশ্চয় কাবেৰী নন্দন কাননত আছে। যাওঁ, মই কাবেৰীক লগ ধৰি তেওঁৰ মনৰ কামনা বুজোঁগৈ। ও হরি সুন্দরী আরে লয় লাখে চলি যাই যেন দেব পরি আরে লয় লাখে চলি যাই যেন দেব পরি আরে কৌতুহলে প্রবেশিলা সভা ভিতৰ আরে রাম হরি রাম হরি পুনা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর ও রানীর ইমান ঐশ্বৰ্য ৰাণীৰ তুলনাত মোৰ অৰ্থ সম্পত্তি তেনেই ক্ষুদ্ৰ শেষ হৈ পাই একো অযোধ্যাৰ ৰাজৰাণী আৰু মই হলো ৰাণীৰ চৰণৰ দাসী মিছা 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 এই সকলোবোৰ মিছা ৰাণী হ'ব নোৱাৰিলে মোৰ জন্মই বিফল কাবেৰী কাবেৰী স্বামী তুমি
ৰাজপ্ৰসাদৰ নিমন্ত্ৰণ ৰক্ষা নকৰি কিয় গুচি আহিলা কাবেৰী? নাহিম কিয়? ৰাণী দাসীবিলাকে তাচ্ছিল্য ভৰা কথা পাতি বিচিত্ৰ অলংকাৰ পৰিধান কৰি এই কাবেৰীক অভ্যৰ্থনা কৰিবলৈ আহে। তাৰ অৰ্থ কি মই বুজি নাপাওঁ বুলি ভাবিছা? কাবেৰী, তুমি নাজানা মহাৰাণী কি ধাতুৰে নিৰ্মিত? তাক মই জানো। ভগৱানৰ এয়া অবিচাৰ, নহলে ৰাণীৰ আসনে কি মোক নোফালেহেঁতেন। ৰাণী শৈপাতকৈ মই কিহত হলো, ৰূপত নে গুণত? কাবেৰী, নিজৰ অৰ্থ সম্পত্তি লৈয়ে সন্তুষ্ট থাকা কাবেৰী। মনত ৰাখিবা, এই ভগৱানৰে দয়া। কি কলে ভগৱানৰ দয়া? হা, ভগৱানৰ দয়া হা? ভগৱানৰ দয়া নহয় কিনো চোৱাচোন কাবেৰী। আছিল ক'ত আমি, আজি আহি পালোহি ক'ত? দিনৰ দিনটো ৰ'দ বৰষুণ মূৰত লৈ দুবেলা দুমুঠি অন্নৰ বাবে বাটে বাটে ঘূৰি ফুৰিছিলো। যেতিয়া তুমি আহি মোৰ এই জৰা জীৰ্ণ বজাত তোমাৰ ৰূপেৰে আলোকিত কৰিলা, তেতিয়াই মই মনে মনে কৰিছিলো প্ৰতিজ্ঞা, মোৰ এই জৰা জীৰ্ণ প্ৰজা এদিন ৰাজপ্ৰসাদলৈ কৰিম পৰিণত। আৰু অবিৰত ভাৱে কষ্ট কৰি চোৱাচোন কাবেৰী, এয়া ৰাজপ্ৰসাদলৈ পৰিণত হল। এয়া জানো ভগৱানৰ দয়া নহয় কাবেৰী? হলেও স্বামী, ইমান সহজতে মোৰ মুখত হাঁহি নোলায়। এজনী তুচ্ছ ৰাজভাতাৰ পত্নীৰ মুখত হাঁহিয়ে শোভা নাপায় স্বামী। ৰাণীৰ অনন্ত ঐশ্বৰ্য মই নিজ চকুৰে দেখি আহিছো, কিন্তু এই দৰিদ্ৰ ৰাজভাতাৰ গৃহত যেনিয়ে চাইছো তেনিয়ে দেখিছো কেৱল কান্দোনৰ ধ্বনি। কিয় নাথ, কিয়? কাবেৰী, হে ভগৱান, নাৰীৰ কি দুৰাকাংক্ষা। কাবেৰী, সেই পুণ্যকতীৰ এদিন এইয়া চোৱা ৰাজপ্ৰসাদলৈ পৰিণত হল। শত দাসীয়ে তোমাক পদ সেৱা কৰিছে। কি পালে তুমি সন্তোষ হব কাবেৰী? কি পালে সন্তোষ হবা? শুনক স্বামী, ৰাজত্বই সেৱক শোভা কৰিব। কি হল, একেবাৰে চক খাই উঠিল দেখোন। ৰাজত্ব? ৰাজত্ব আমি পৰাণু কিহিত কাবেৰী, ৰাজত্ব আমাক কোনে দিব? শুনক, ৰাজত্ব আকৌ কোনোবাই কাৰোবাৰ হাতত তুলি দিব পৰা বস্তু নহয়। আপুনি পদভৰত বসুধা বিদেন্দ্ৰ কৰিব পাৰে, কিয় সাধাৰণ ৰাজ্য এখনো জয় কৰি ল'ব নোৱাৰে জানো? কাবেৰী, মোৰ তোলক স্বামী, মোৰ তোলক। শুনক, চিৰদিন পৰৰ ভৰিৰ তলত কিয় পৰি থাকিব? যাৰ শক্তি আছে সিহে আকৌ ৰজা হ'বৰ যোগ্য। তাৰ মানে তুমি ৰজাৰ হৰিচন্দ্ৰৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ কৈছা? মই তাকে কৈছো। কাবেৰী, যে ৰজাই কোনোদিন আমাক ভিত্ত বুলি ভবা নাই, যে ৰজাই এই পুণ্যকতীৰ ৰাজপ্ৰসাদলৈ পৰিণত কৰিলে, তেওঁৰ বিৰুদ্ধে তুমি অস্ত্ৰ ধৰিবলৈ কৈছা? কৈছো। তুমি ৰঘুদেৱৰ কন্যা হৈও ইমান স্বামী, শুনা কাবেৰী, দ্বিতীয়বাৰ তুমি এনে বাক্য নকৰিবা উচ্চাৰণ। স্বামী, তোমাৰ পিতৃ ৰঘুদেৱে যদি এই কথা জানিব পাৰে, তেন্তে তোমাক তেওঁৰ তৰোৱালেও শিৰচ্ছেদ কৰিবলৈ কুণ্ঠিত নহব কাবেৰী। তাক মই জানো স্বামী।
স্বামী তাক মই জানো জানো কিন্তু আপুনিও জনা উচিত দাখিমিতি কৰিবলৈ কাবেৰী জন্মগ্ৰহণ কৰা নাই কাবেৰী স্বয়ং বিধাতাই লিখিছে ভাগ্য লিপিত মোৰ ৰাজৰাণী হোৱাৰ অভিপ্ৰায় কি মোৰ নহ'ব সম্ফল এদিনৰ বাবে হ'লেও মই কি ৰাজৰাণী হ'ব নোৱাৰিম তাৰ মানে তুমি এবাৰ পৰীক্ষা কৰি চাব খুজিছা নহয় জানো কাবেৰী উপায় নাই স্বামী উপায় নাই যেদিনাই মই আপোনাৰ গৃহলৈ আহিছিলো সেইদিনাতো মিঠা মিঠা কথাই আপুনিয়ে কৈছিল কাবেৰী কাবেৰী তোমাৰ সকলো আশা পূৰ্ণ কৰিম কিন্তু এতিয়া বুজি পাইছো তাৰ মানে মোৰ অতীতৰ সেই ৰূপ লাবণ্য ম্লান পৰি গৈছে নহয় জানো স্বামী কাবেৰী কিন্তু আপুনিও ঠিক জানিব স্বামী কাবেৰী শুনক ৰজাৰ ভয়ত যদি আপুনি মাটিৰ তলত গাঁত খান্দি সোমাই কাবেৰীয়ে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিব এই কাবেৰীয়ে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিব নহয় 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 কাবেৰী কাবেৰী কি কৰো মই কি কৰো মই এফালে ভাতৃৰ অপত্যস্তে আৰু আনফালে পত্নীৰ কি কৰো মই কেনেকৈ ভাতৃৰ মৰম চেৰে দিও খবৰ সিংহ তই এতিয়া কি কৰিবি সময় নহয় মই কাবেৰীৰ স্বামী আৰু স্বামী হিচাপে পত্নীৰ মনোবাঞ্ছা পূৰ্ণ কৰাটোৱেই মোৰ একমাত্ৰ ধৰ্ম দয়া মমতা মই সকলো দিলো একমাত্ৰ প্ৰাণ মোৰ পত্নীৰ মনোবাঞ্ছা পূৰণ যাওঁ এই বিষয়ে মই দেৱব্ৰতৰ লগতে কৰিমগৈ আলোচনা হরি কি ভীষণ
পরিতা আদম্বরী কল্পনা কি মোর কল্পনা হইব বহু চেষ্টা করিও ঐক্য পরিহিত অদ্বৈতরে প্রধান সেনাপতি পদত মই অধিষ্ঠিত হব নোৱাৰিল আৰু মোৰ সহ্য নহয় মোৰ শৰীৰত কি তেজ নাই মোৰ দেহত কি শক্তি নাই এইয়াকে কিয় হ'ব নোৱাৰে এই ৰজা হৰিচন্দ্ৰ আজৰে পাথৰে পাচিৰি ভাঙি হলেও এই অযোধ্যাৰ প্রধান সেনাপতি পদত মই অধিষ্ঠিত হমেই হবে তার বাবে হয় যদি হোক মহাপ্লাবন তাই যদি যাক মোর প্রাণে এই অযোধ্যাও যদি শ্মশানত হৈ পৰিণতে তথাপিতো মই শান্ত নাথাকিম এই মোৰ এইখন প্ৰতিজ্ঞা অচলে অতলে সাময়িক নতুন অধ্যায়ৰ পাতনি মেলুংগৈ ৰাজমাতা সেনাপতি দেৱব্ৰত ৰাজমাতা আজি কিছুদিনৰ পৰা এটা কথাই মোক বৰ অস্থিৰ কৰি তুলিছে যিদিনাৰ পৰা মন্ত্ৰী কন্যা কাবেৰীৰ লগতে সম্বন্ধ কৰিলো সেইদিনাৰ পৰা মন মোৰ অস্থিৰ কিদৰে শ্ৰেষ্ঠ ভাতৃৰ পৰা ৰাজসিংহাসনে হস্তগত কৰি মোৰ পত্নীক ৰাজৰণ মৰ্যাদাৰে বিভূষিত কৰিব পাৰো তাৰ এক উপায় বিচাৰি মই বহুতো বিনীত ৰজনী কৰিছো যাপন যুৱৰাজ এই ক্ষেত্ৰত এই দেৱব্ৰত উপাৰ্য মানে কৰিব সহায় কিন্তু মোৰো আছে উচ্চাভিলাষ প্ৰকাশ কৰা এই অযোধ্যাৰ প্ৰধান সেনাপতি হোৱা গতিকে চলে বলে কিংবা কৌশল কৰি হলেও যদি এই অযোধ্যাৰ ৰাজসিংহাসন মই আপোনাক হস্তক্ষেপ কৰি দিব পাৰো তেতিয়া তুমি হবা এই অযোধ্যাৰ প্ৰধান সেনাপতি আৰু মই আৰু আপুনি হব মই হম এই অযোধ্যাৰ এক ছত্ৰী সম্ৰাট ৰাজভ্ৰাতা সমৰ সিংহ কিয় শুনো তব মুখত এনে ক্ষীণিত বচন মন্ত্ৰীবৰ কিয় সি ইয়াতে শুভ কামতে জন্মাইছে ব্যাঘাতে ৰিপুঞ্জয় কি চাই আছা তুৰন্তে বন্দী কৰে ৰাজদ্ৰোহীহঁতক সাৱধান পৰপদলে সংকাৰী প্ৰথমতে মোক পৰাস্ত কৰ তাৰ পাছত আক্ৰমণ কৰিবি তই ৰাজভাতা সমৰ সিংহকে
বেশ, রিপুঞ্জয় আক্রমণ করা। লাগিল গিল অতি ভয় লাগিল অতি ভয় নই বলা রিপুঞ্জয় রাজদ্রোহীহতক অন্ধকার কারাগারলৈ। আমার সেনাপতি ৰিপুঞ্জয়, মহারাজ উভয়ক্ষণ হৈছে সমাগত। এই ক্ষণতেই মই মৃগয়া যাত্ৰাৰ কৰিম আয়োজন। মহামন্ত্ৰী মহারাজ, মৃগয়াৰ পৰা ঘূৰি নহা পৰ্যন্ত ৰাজ্যৰ সমস্ত দায়িত্ব আপোনাৰ ওপৰত কৰিলো অৰ্পণ। ভাল মহারাজ। সেনাপতি ৰিপুঞ্জয়, মহারাজ প্ৰস্তুত আছেনে মৃগয়াৰ সকলো সম্ভাৰ? হয় মহারাজ, প্রস্তুত মৃগয়ার সকল সম্ভার। কিন্তু মহারাজ কিন্তু বুলি ৰলা কিয় ৰিপুঞ্জয়? মহারাজ আপোনাৰ ৰাজ্যতে সমৰ সিংহ আৰু দেৱাবতক বন্দী কৰি ৰাখিছো ৰাজ কাৰাগাৰে। সমৰ সিংহ আৰু দেৱব্ৰত বন্দী ৰাজ কাৰাগাৰে? হয় মহারাজ, কিন্তু কিয় ৰিপুঞ্জয়? ৰাজদ্ৰোহৰ আচৰণ হেতু মন্ত্ৰীদেৱ আজ্ঞা পাই মই বন্দী কৰি ৰাখিছো। সঁচানে মন্ত্ৰীবৰ এই কথা? সঁচা মহারাজ। কিন্তু সমৰ সিংহটো আপোনাৰ জামাতা। মহারাজ, তথাপিতো ৰাজদ্ৰোহী দেশদ্ৰোহী। মই জানিব পাৰোনে এই বিদ্ৰোহৰ কাৰণ কি? ৰাজ্যৰ কাৰণে। ৰাজ্যৰ কাৰণে? মহারাজ, ৰাজ্যৰ কাৰণে। অপদাৰ্থ হেতৰ সৰকৰ মধুপানৰ ইচ্ছা সিহঁতৰ। সেনাপতি ৰিপুঞ্জয়, মহারাজ মহামন্ত্ৰী মহারাজ, বন্ধন মুক্ত কৰি আনক সমৰ সিংহকেই ৰাজসভাৰ মাজে। মহারাজ, হৰিচন্দৰ বাবে ৰাজ্যদান অতি ক্ষুদ্ৰ কথা। মহারাজ, সমৰ সিংহৰ হাতত মুহূৰ্ততে তুলি দিওঁ অযোধ্যাৰ ৰাজসিংহাসন। মহারাজ, কি মৰ্মে মৰ্মে বুজি উঠক, ৰাজত্ব মধুচক্ৰ নহয়, মহারাজ, বিষৰ আলয় আৰু দুচিন্তাৰ অনল কুণ্ড। মহারাজ, ক্ষমা কৰক মহারাজ। মোৰ যে অন্তকালত কেনে কাৰ্য কদাপিতো নহব সম্ভৱ। অযোগ্যজনক ৰাজসিংহাসন অৰ্পণ কৰি নানিব কলংক সূৰ্য বংশৰ চিৰদিনলৈ। হে ৰাজভক্ত,
মহান পুৰুষ। মহাৰাজ ভুলৰো সংশোধন নিশ্চয় আছে। মহাৰাজ সময়ত মই কৰিম বিচাৰ। আজিলৈ সভাইবানতে ভংগ কৰা হ'ল। ভাল কৃষ্ণ হৰি অগীতিৰ ৰম্যভূমি গহিনী কানন, ইয়ে মোৰ তপস্যাৰ উপযুক্ত স্থান। যাওঁ ব্ৰত বৃক্ষৰ তলতে সাধনাত ব্ৰতী হওঁ মই। তাৰ আগে আছে এটি কৰ্তব্য বিশেষ। ইন্দৰ অমৰাৱতীৰ পৰা শশীৰ পৰুষণাত বহিষ্কৃত হোৱা ৰম্ভা, উৰ্বশী, তিলোত্তমা, এই ত্ৰিসুন্দৰীক আনিব লাগিব মৰ্ত্যলোকলৈ আৰু বন্দী কৰি ৰাখিব লাগিব অতব্য অৰণ্যত। ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ, এই ত্ৰিশক্তিক একত্ৰিত কৰি মই হম ব্ৰহ্মাণ্ডৰ অদ্বিতীয় ভগৱান। এইহে প্ৰথম কৰ্তব্যময় আৰু আৰম্ভণ। জগা হে ব্ৰহ্মণ্য দেই, ত্ৰিবিদ্যা সাধন যজ্ঞে কৰিম জীৱন পাঠ। ৰোগ ভোগ জৰা ব্যাধি থাকিব নিদিম এই জগতৰ মাজে। আজি হন্তে হম মই ত্ৰৈলোক্যৰ ভগৱান।
আজি হন্তে মই ত্ৰলৈক্যৰ ভগৱান। কোনোবা অপৰাধ নাৰীয়ে কৰিছে ক্ৰন্ধন। যাম মই নাৰীক উদ্ধাৰৰ হেতু হৰিচন্দৰ জীৱিত কালত কোন পাপিষ্টই অবলা নাৰীক কৰিছে অত্যাচাৰ। যাম মই নাৰীক উদ্ধাৰৰ হেতু। গহীন কাননীটো অতিকে ভয়ংকৰ। সুদূৰত বিশ্বামিত্ৰ ঋষি আশ্ৰম। বলক মহাৰাজ, ঘূৰি যাওঁ আমি আপুনি প্ৰসাদে। ৰিপুঞ্জয় মহাৰাজ, শুনা নাই তুমি নাৰীৰ কণ্ঠস্বৰ? কোনোবা নাৰী পৰিছে বিপদত। নাই, মই সেই অবলা নাৰীক উদ্ধাৰ কৰিবই লাগিব। ভয় নাই ৰমণীগণ। মহাৰাজ, ভিক্ষ আপুনি সৰ্বজ্ঞ প্ৰধান। কিবা হেতু হৈছে ভিতৰত সুদূৰত ঋষি বিশ্বামিত্ৰ আশ্ৰম। বলক মহাৰাজ, ঘূৰি যাওঁ আমি আপোনালৈ। ৰিপুঞ্জয় মহাৰাজ, ৰজা মই ভেৰুৰ দৰে ঘূৰি যাওঁ যদি আপোন আলয়ে জগতে অপদাৰ্থ বুলি মোক হাঁহিব সদায়। মহাৰাজ, গতিকে যাম মই নাৰীক উদ্ধাৰৰ হেতু। ভয় নাই ৰমণীগণ। মহাৰাজ, ৰক্ষা কৰা মহাৰাজক বিপদ কালত। ৰক্ষা কৰিবা তুমি মহাৰাজক বিপদ কালত। মহাৰাজ, ৰক্ষা কৰা। কোন ক'ত আছা? ৰক্ষা কৰা। হয় নাই ৰমণীগণ? হৰিচন্দ্ৰ আছে তোমালোক উদ্ধাৰৰ খন্তেক অপেক্ষা কৰা। মই তোমালোকক বন্ধনমুক্ত কৰি দিম। দেখা সর্ব জল ঈশ্বর লীলা
হরিচন্দ্রাই ত্রিবিতাক বন্ধন মুক্ত আর অনাসারে ব্যর্থ হল মোর অত আয়োজন শৃঙ্খলিত ভাবে ত্রিবিদ্যক মমাই আনিছিল মই মত্য লোকলৈ কোন মূৰ্খই মোৰ ত্ৰিবিদ্যক কৰিলি বন্ধন মোচনে কোন মূৰ্খই কৰিলি মোৰ ত্ৰিবিদ্যক বন্ধন মোচনে মই হৰিচন্দ্ৰ মহৰ্ষি। তই ৰজা হৰিচন্দ্ৰ মহৰ্ষি অকাতৰে মাগিছিলে কৰোণা আমাৰ, সেয়েহেতু ইচ্ছা কৰি মহৰ্ষিৰ ৰোষবহ্নি মই কৰিলো বৰণ। নাৰী কোন নাৰী জাননে হেৰমতি চন্ন ৰজা সৃষ্টি স্থিতি প্ৰলয়ৰ প্ৰতীক এই ত্ৰিবিদ্যা। নাৰী হওক নৰ হওক কিম্বা হওক বনৰ হৰিণী ৰজা মই দেহত প্ৰাণ থাকে মানে মোৰ অতিথিৰ আকুল প্ৰাৰ্থনা অসন্মান নকৰো কদাপি। নিৰ্বোধ ৰাজন হলগৈ কৰ্তব্য নিজৰ ব্ৰাহ্মণৰ তপুবলৈ আহিছ তই ৰাজশক্তি প্ৰয়োগৰ হেতু। জাননে হেৰৌ হৰিচন্দ্ৰ ইচ্ছা হলে এই বিশ্বামিত্ৰই এক নিমিষতে শত সহস্ৰ নিপতি সৃষ্টি কৰিব পাৰো। জানো তো সত্য মই তুচ্ছ নৰ, সত্য আপুনি বিশ্বৰ বৰণ্য ঋষি। মোৰ দৰে শত শত হৰিচন্দ্ৰ মুহূৰ্ততে স্বজন কৰিব পাৰে আপুনি। সেই তপোধন বন্দিনী বন্ধন মোচনে আপোনাৰ চৰণত কৰি আছো মই গুৰুতৰ পাপ, মোক ক্ষমা কৰক তপোধন। ৰাজন অজন্মৰ সাধনাৰ ফলে কৰিছিলো সঞ্চয় মই ৰত্নৰ ভাণ্ডাৰ, আৰু নিমিষতে তই তাক দিলি বিসৰ্জন মহাহিন্দুজনে। উচ্চহীৰ ব্ৰহ্মহীৰ ধলিৰ লগত আজি তই দিলি মিহলাই। হৰিচন্দ্ৰ অভিশাপে কৰ যদি তোৰ অবংশে নিধন, তথাপিতো জ্বালা মোৰ নহব উপশম। হৰিচন্দ্ৰ দিয়ক ঋষি অভিশাপ দিয়ক, প্ৰাণদানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা মই কৰিছো পূৰণ। এই আনন্দই মৰণৰ পথে সংগী হব মোৰ। আনন্দ এতিয়াও অনুতাপ ৰস্যু জল তোৰ এটো পাল নাহিলি নিগৰি। অনুতাপ হৰিচন্দ্ৰই অনুতাপ নকৰে কদাপি। আপুনি ঋষি আৰু মই ৰজা, আপোনাৰ কৰ্তব্য যদি দিব্য আৰাধনা, মোৰ কৰ্তব্য হল প্ৰাণদানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। শতবাৰ একেই কথা উচ্চাৰণ, প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ, প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। হৰিচন্দ্ৰ তই যদি ইমানেই শক্তিমান পাৰিবিনে এই সকলোৰে প্ৰাৰ্থনা কৰিব পূৰণ? হে তপোধন সূৰ্য বংশধৰ মই ক্ষত্ৰিয় নন্দন, দেহত প্ৰাণ থাকে মানে মোৰ অতিথিৰ আকুল প্ৰাৰ্থনা পূৰণৰ হেতু যথা শক্তি মই কৰিম প্ৰয়োগ। বেশ, প্ৰাৰ্থী মই তব সন্মুখত কৰ তেন্তে মোৰ
প্ৰাৰ্থনা পূৰণ। প্ৰাৰ্থী আপুনি? সেইটো পুতন অতুল ঐশ্বৰ্যৰ ভাৰ ধৰিলে ঠেলি দি জীৰ্ণ বাস কৰিলে আশ্ৰয়, ভক্ষণ কৰি বনৰ ফল মূল মোৰ কাষত কিয় হস্তাঞ্জলি পাতিছে? মোক কিয় কৰিছে উপহাস? উপহাস নহয় হৰিচন্দ্ৰ, বিশ্বামিত্ৰ প্ৰাৰ্থী আজি পাব সন্মুখত। কি দান কৰিব পাৰ মোক? যদি হয় প্ৰয়োজন, এই তুচ্ছ প্ৰাণ মই হেলা ৰঙে দিম বিসৰ্জন। প্ৰাণদান? ক্ষত্ৰিয়ৰ বাবে তেনেই তুচ্ছ প্ৰাণদান। তাৰ পৰিৱৰ্তে কি দান কৰিব পাৰ মোক? যদি দিয়া অনুমতি, পত্নী পুত্ৰ সমে দাসত্ব মই কৰিম স্বীকাৰ। ভিক্ষুক ব্ৰাহ্মণ মই, দাসৰ মোৰ কোনো নাই প্ৰয়োজন। আছে এক প্ৰাণাধিক পুত্ৰ ৰোহিতেশ্বৰ, সাধনাৰ সিদ্ধিৰ সমে যদি হয় প্ৰয়োজন, কওক তপোধন, পত্নী পুত্ৰক নিজ হাতে মই দিম বলিদান। হৰিচন্দ্ৰ, ৰাক্ষস সময় ৰক্ত মোৰ নাই প্ৰয়োজন। ইমানতো যদি নহয় তুষ্ট, কি দানেৰে মই কৰিম সন্তোষিত? আছে 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 তপোধন, আছে এখনি ক্ষুদ্ৰ ৰাজ্য, দুচিন্তাৰ বিষৰ ভঁৰাল। যদি কৰোণাৰে কৰিব খোজে গ্ৰহণ, ধন্য সময় তব চৰণত কৰি সমৰ্পণ। পাৰিবি এ বিশাল সাম্ৰাজ্য মোক কৰিব অৰ্পণ? এই মুহূৰ্ততে দিব পাৰো মই। কপে যদি তোৰ হৃদয় হয়, যদি বজ্ৰপাত হব মোৰ শিৰে, আত্মীয় স্বজনে যদি কৰে নিন্দাবাদ, বৰ্জন কৰিম সকলোকে। ভৱিষ্যতে ৰাজ্যৰ বাবে তোৰ অন্তৰে যদি কৰে হাহাকাৰ, ইয়াক ঋষি অভিশাপ, সেই মুহূৰ্ততে মৃত্যু আহি হৰে যেন প্ৰাণ মোৰ। হৰিচন্দ্ৰ, ভালদৰে ভাবিছা আকৌ এবাৰ। সাম্ৰাজ্যৰ প্ৰাৰ্থী মই, ইচ্ছা যদি হৈছে তব এতিয়াও বাক্য কৰ পৰিহাৰ। সূৰ্য বংশধৰে প্ৰাণান্তেও প্ৰতিশ্ৰুতি নকৰে লংঘন। হৰিচন্দ্ৰ, এটা কথা ৰাখিবি মনত, এই বিশাল সাম্ৰাজ্য যদি মুক্তই ঘৰৰ পণ, পত্নী পুত্ৰ সম্বন্ধিতে থাকিব নোৱাৰিবি এই ৰাজ্যৰ ভিতৰত। আসনে প্ৰস্তুত? প্ৰস্তুত তপোধন। মহারাজ মহারাজ মহারাজ, পৰিহাৰে নকৰিলে আপোনাৰ বাক্য পিতৃহাৰা হব যে অযোধ্যা ৰাজ্য। সেনাপতিৰে পুঞ্জয় মহারাজ, প্ৰতিজ্ঞাত আবদ্ধ মই। আহে যদি সহস্ৰ প্ৰলয়, হয় যদি শত শত বজ্ৰপাত, তথাপিতো সেই হৰিচন্দ্ৰ প্ৰতিজ্ঞা নকৰে ভংগ। মুনিবৰ হৰিচন্দ্ৰ, মোৰ এই ক্ষুদ্ৰ দান কৰিবনে গ্ৰহণ? মহারাজ বেশ, দান তেন্তে মই কৰিছো গ্ৰহণ। মহারাজ মহারাজ, পৰিহাৰ কৰক আপোনাৰ বাক্য মহারাজ, পৰিহাৰ কৰক আপোনাৰ বাক্য মহারাজ। মহারাজ মহারাজ, কোনে কয় নিৰ্মম মমতাৰ মন্দাকিনী? তুমি হে তপোধন, করুণা নোহোৱা প্ৰাণ, নোহে দান প্ৰতিমা। ৰাতুল চৰণে তব অধীনত ঢালি দিলো মোৰেই ভক্তিৰ অঞ্জলি।
রাজা করি রাজা রাজা জ্ঞান করি রাজা আজি সন্তে বৃত্তিহাৰা কৰিলে এই অদ্বৈত ৰাজ্য। আজি সন্তে বৃত্তিহাৰা কৰিলে এই অদ্বৈতবাদী। মন্দিবৰ 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 সাক্ষী সাক্ষী ঠক বৰদেৱী, সাক্ষী আজি আকাশৰ নক্ষত্ৰসকল, সাক্ষী তুমি ভুৱন বন্দিত ঋষি। আজিৰ পৰা অযোধ্যা ৰজা বিশ্বামিত্ৰ ঋষি, আজিৰ পৰা অযোধ্যা ৰজা বিশ্বামিত্ৰ ঋষি, আজিৰ পৰা অযোধ্যা ৰজা বিশ্বামিত্ৰ ঋষি। ৰাজন নহয় কংকাল ভিক্ষু, মই আজি দান দিলো ৰাজৰ ঠিক। মোতকৈ সৌভাগ্যৱান আৰু কোন আছে পৃথিৱীত? হে সমুক্ত বিহংগগণ, হে শব্দ বায়ু, ৩৩ কোটি দেৱতা মণ্ডলী, তোমালোকে সকলোতে প্ৰচাৰ কৰি দিয়া। মুক্ত আজি হৰিচন্দ্ৰ, মুক্ত আজি হৰিচন্দ্ৰ, মুক্ত আজি হৰিচন্দ্ৰ। যাওঁ প্ৰবোধন, কৰক আশীৰ্বাদ। যাওঁ মই আপোন আলয়ে। অহংকাৰী ৰজা হৰিচন্দ্ৰ, তোৰ এই অহংকাৰৰ বাবেই আজি ক্ষত্ৰিয় কুল ধ্বংসৰ পথত। দিনে দেখা চিন্তাৰ দাবানলে মোৰ অন্তৰ ৰখিব লাগিছে। ৰাজদ্ৰোহৰ অপৰাধত বন্দী আজি স্বামী অযোধ্যাৰ ৰাজ কাৰাগাৰে। কেনেকৈ কি উপায়েৰে মই স্বামীক মুক্ত কৰিব পাৰোঁ? কি উপায়েৰে মই স্বামীক নহয়, যিকোনো উপায়েৰে হ'লেও মই মোৰ স্বামীক মুক্ত কৰিবই লাগিব। কাৰণ এদিনৰ বাবে হ'লেওতো মই ৰাজৰাণী হ'বই লাগিব। কাবেৰী, কোন? অ' পিতা, তুমি আকৌ অসময়ত কিয় বা আহিলা? মুখ বন্ধ কৰ কাবেৰী। আজি মই তোৰ ওচৰলৈ পিতৃ হৈ অহা নাই, আহিছো মহাৰাজ হৰিচন্দ্ৰৰ মন্ত্ৰী ৰূপে। যি সুধিছো মই সহজে উত্তৰ দে। সময় সন্ধ্যা ইয়াত আছে নে নাই? তেওঁ ইয়াত কিয় থাকিব? তেওঁতো এতিয়া বন্দী। বন্দী, কিন্তু সি কাৰাগাৰৰ পৰা পলাই আহিছে। সময় সিংহ ইয়াত আছে নে নাই? নাই, তেওঁ ইয়ালৈ অহা নাই। সেই কথা কি মই বিশ্বাস কৰিম নে? বিশ্বাস কৰে নকৰে সেইটো আপোনাৰ কথা। মই যে জানো তাকেহে ক'ব পাৰোঁ। কাবেৰী, পিতা, ৰাজক তুহিক আশ্ৰয় দি নিজৰ বিপদ তই চপাই নলবি। হ'লেও তেওঁ মোৰ স্বামী। তোৰ স্বামী যদি গতাচাৰী হয়? অ' পিতা, জগতে যদি গৰিহণা দিয়ে কাবেৰী দিব মাত্ৰ পূজা। পিতা, তুমি মোক ধৰ্ম শিকাবলৈ আহিছা। সেই যে মোৰ বিয়াৰ সময়ত মোৰ কপালত আৰতি চিহ্ন পিন্ধাই দিওঁতে তাতেইতো লিখা আছে পতি
পৰম গুৰু বুলি আজি সেই গুৰু বিৰুদ্ধে তুমি মোক উত্তেজিত নকৰিবা পিতা, নকৰিবা। মুখ বন্ধ কৰ কাবেৰী। চকুৰ পানীৰে নৈ বোৱালেও পলাতক ৰাজদ্ৰোহীক মই নকৰিম ক্ষমা। কি কৰিবা পিতা? তাক মই বন্দী কৰিম পিতা। প্ৰয়োজন হলে তাক মই হত্যা কৰিম। সেই যদি হয় মই সুধিছো কাৰ অনুমতি লৈ তুমি মোৰ কিহত অনাধিকাৰে কৰিছা প্ৰৱেশ? মুখ বন্ধ কৰ পিখাচিনী। তোৰ ঘৰ ইয়াত নহয়, তোৰ ঘৰ হ'ল গছৰ তলত। কোন কৰিছ? বন্দী কৰ এই ৰাজদ্ৰোহীক। কাৰণ কিহৰ ৰাজত্ব? শুনা পিতা, ৰজা হয়তো কোনেও জন্মগ্ৰহণ কৰা নাই। মই জানো যাৰ শক্তি আছে সিহে ৰজা হবৰ যোগ্য। এনে কন্যা সংসাৰত জীয়াই থকাতকৈ মৃত্যুৱেই শতগুণে পিতা কন্যাই এনেদৰে হাতত অস্ত্ৰ লৈ কিয় মংগলৰ কৰিছে ওচৰত? সমৰ সিংহ বন্দী তই মোৰ ওচৰত। কোনে কয় বন্দী মই? ক'ত বন্দী মই? কিয় বন্দী মই? ৰাজদ্ৰোহৰ অপৰাধত প্ৰজাক উত্তেজিত কৰি ৰাজসিংহাসন অভিলাষ কৰাৰ অপৰাধত কুচক্ৰান্ত কৰি ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰাৰ অপৰাধত। সেই অপৰাধ মোৰ নহয় মন্ত্ৰী মই। কাৰ সেই অপৰাধ? সুধি চাওক আপোনাৰ কন্যাক। উচ্চাকাংক্ষাৰ বাবে মন্ত্ৰী মোৰ। গতিকে পাৰে যদি আপোনাৰ কন্যাৰ উচ্চাকাংক্ষা দূৰ কৰক, নতু নিজৰ ভাগ্যক ঠিক কৰি গুচি যাওক ইয়াৰ পৰা। অযথা মোক বিৰক্ত নকৰিব। মিছা তিৰোতাৰ কথা কৈ যি পুৰুষে দম্ভ কৰে সি ফিৰুকা পুৰুষ অপদাৰ্থ। শুনক মন্ত্ৰীবৰ, আপোনাৰ কন্যাক লাগে ৰাজসিংহাসন, বিচাৰিছে ৰাণীৰ মৰ্যাদা। মই স্বামী হৈ পত্নীৰ মনোবাঞ্ছা পূৰ্ণ কৰাতকে মোৰ অপৰাধ। সেই অপৰাধতেই বন্দী হবি তই মোৰ ওচৰত। কোন কথা বন্দী কৰে ৰাজদ্ৰোহীক? কোন কথা বন্দী কৰে বৃদ্ধ মন্ত্ৰী? স্বামী কোনে কাকে বন্দী কৰে কাবেৰী? স্বামী কোনে কাকে বন্দী কৰে? স্বামী তুমি পাখালি। স্বামী তুমি বৃদ্ধ পিতাকে বন্দী কৰিবলৈ আদেশ দিছা? স্বামী দুখ নাই তোমাৰ পিতৃ একান্ত দেশভক্ত ৰাজভক্ততেও। সৰ্বনাশ হল। কি হল বিপুঞ্জয়? বিপুঞ্জয়, কিয় তুমি ইমান উত্তাল হৈছা? মহাৰাজে কি মহাৰাজা কি হল? মহাৰাজে এই বিকাল ৰাজ্য দান কৰিছে। দান কৰিছে? দান কৰিছে? দান কৰিছে। কিন্তু কাকে বিপুঞ্জয় কাকে দান কৰিছে? এতিয়া কি কৰিব সমৰ সিংহ?
কৰিবলৈ আৰু কি ভাবি থাকিলে মন্ত্ৰী হ'ল ৰজাই যেতিয়া নাই মৃত্যু কৰিম ক'ত মন্ত্ৰীবৰ মৃত্যু কৰিম ক'ত মন্ত্ৰীবৰ মন্ত্ৰীবৰ কালক্ষণ নকৰি অতি হিংসা হওক মন্ত্ৰীবৰ কালক্ষণ নকৰি অতি হিংসা হওক মহাৰাণী হইবা মন্ত্ৰীবৰ মোকে বন্দী কৰক মন্ত্ৰীবৰ মোক তেল শাস্তি দিয়ক কি কৰা উৎপাত কি কৰা তুমি কাবেৰী স্বামী আজি বছৰে ভিক্ষাৰী মই কৰিছো মন্ত্ৰীবৰ মোকে বন্দী কৰক মন্ত্ৰীবৰ মোকে তিল কৈ শাস্তি দিয়ক মন্ত্ৰীবৰ মন্ত্ৰীবৰ যেতিয়া মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব তেতিয়া মই কি বিদ্ৰোহ কৰিব কিন্তু কাৰ বিৰুদ্ধে মোৰ বিৰুদ্ধে নে ৰজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে হে বিদ্ৰোহ ৰজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে নহয় তেন্তে কাৰ বিদ্ৰোহ হ'ব ঋষি বিশ্বামিত্ৰৰ বিৰুদ্ধে মন্ত্ৰীবৰ মোক বন্দী কৰক মোক তিল কৈ শাস্তি দিয়ক বলা সমর সিংহ পিতা 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 মই মাতৃহীনা মোৰ স্বামীও এই সংসাৰত কোনোৱে নাই গতিকে আপুনি আমাৰ দুয়োৰে পিতা মাতা শুনা পিতা পলাতক ৰাজদ্ৰোহী পুনৰ বন্দী হলে মৃত্যু অনিবাৰ্য কোৱা পিতা কালতে যদি মোৰ মুচা যায় পিতা পাৰিবানে সহিব নিষ্কৈ নাৰকাল বৈধব্য যান্ত্ৰণা সহ্য কৰিব কোৱা পিতা পাৰিবানে পিতা পাৰিম কাবেৰী পাৰিম যিদৰে মোৰ হাত দুটা পুত্ৰৰ মৃত্যুৰ সুখ মই সহ্য কৰিব পাৰিছো তোৰ বৈধব্য যান্ত্ৰণা মই সহ্য কৰিম কাবেৰী মই সহ্য কৰিম চকুতে যদি চকু পানী ওলাই এইটো চকু মই ফুটুৱাই পেলাম বুকু যদি হাহাকাৰতে
কম্পমান হৈ এই বুকু মই ভাঙি পেলাম কাবেৰী, ভাঙি পেলাম। পিতা পিতা তুমি ইমান নিষ্ঠুৰ নহবা পিতা। কাবেৰী, মই নিষ্ঠুৰ নিষ্ঠুৰ মই নিষ্ঠুৰ পিতা, মই নিষ্ঠুৰ পিতা। তই মোক কিমান নিষ্ঠুৰ দেখিছ পিতা, আৰু দেখিবি, পিতা, আৰু দেখিবি, আৰু দেখিবি। হে ভগৱান, মই এতিয়া কি কৰো? মোক এতিয়াও উপায় দিয়া, মোক উমতি দিয়া প্ৰভু, মোক উমতি দিয়া। পিতা, পিতা, স্বামী, পিতা, নাই, মোৰ স্বামী হত্যা নকৰিবা, মোৰ স্বামী হত্যা নকৰিবা, মোৰ স্বামী হত্যা নকৰিবা। হৰি পুত্ৰ সঙ্গে চলে দেৱী গজেন্দ্ৰ পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বুনানী ৰংগ বাছা, পিতা মৃগয়াৰ পৰা এতিয়াও কিয় ঘূৰি অহা নাই? আহিব বাছা। আই, তোমাৰ পিতা মৃগয়াৰ পৰা সোনকালেই উলটি আহিব। মৃগয়াৰ পৰা আহোঁতে তোমালৈ এটা ধুনীয়া হৰিণ পোৱালি আনিব। বাছা, তুমি তাৰ লগত খেলিব পাৰিবা। মহাৰাজ, আমাৰ সেৱা কৰিব গ্ৰহণ। মহাৰাজ নহয় শৈবা, মুক্ত আজি মই নাই আৰু চিন্তাৰ কাৰণ। পিতা, পিতা, বাছা, পিতা, তই মোৰ কাষলৈ আহ। শৈবা, মহাৰাজ, বিশ্বামিত্ৰৰ কৰুণাৰ বলত
মুক্ত আজি মই, মুক্ত তুমি, মুক্ত প্ৰাণৰ বাচা ৰোহিতাশ্বৰ। মহাৰাজ কি কৈছে আপুনি এইবোৰ? মোক মোক সকলোবোৰ ভাঙি পাতি কওক। মই বৰ অস্থিৰ হৈ পৰিছো মহাৰাজ, মই বৰ অস্থিৰ হৈ পৰিছো। শুনা হয় কওক মহাৰাজ। মৃগয়ালৈ যাওঁতে ঋষিৰ আশ্ৰম পালো। তাতে ঋষি বিশ্বামিত্ৰই ত্ৰিবিদ্যা সাধন যজ্ঞ সাধিবৰ হেতু বন্দী কৰি ৰাখিছিল তিনি দেৱকন্যা। সেই দেৱকন্যাৰ কাতৰ বিননি শুনি মুক্ত কৰি দিলো মই। তাৰ পাছত অপৰাধ ধৰিলে ঋষিয়ে, আৰু অৱশেষত ৰাজ্য ধন সকলোটি মুনিৰ চৰণত কৰিলো সমৰ্পণ। পিতা কত কত সেই ঋষি বিশ্বামিত্র? বাসা তাক মই নাপায় বাসা। মুনিবৰক তেনেকৈ কব নাপায়। মুনিবৰক তেনেকৈ কলে দুখ ধৰিব। মহাৰাজ অতি আনন্দৰ কথা। মুক্ত আমি এই সংসাৰৰ জটিল সমস্যাৰ পৰা। ধন্য শৈব্য, তোমাৰ দৰে এগৰাকী উপযুক্ত পত্নী পাই সঁচাকৈ ধন্য আজি এই হৰিচন্দ্ৰ। মহাৰাজ মহারাজ রিপুঞ্জয় মুখে শুনিলো তো সংবাদ, ভাঙি কক সকলোতে সঁচা মন্ত্ৰী মহারাজ। ৰিপুঞ্জয় সাক্ষী। মহারাজ কত সেই সন্দাল বিশ্বামিত্র তপোবনৰ মায়া মোহেৰি ৰাজহুক আশা কৰি অমংগল মাতিছে ৰাজ্যতে। বন্দী কৰিম তাক মই এই মুহূৰ্ততে। শান্ত হওক মন্ত্ৰীবৰ। মহারাজ প্ৰতিজ্ঞাত আবদ্ধ মই। মহারাজ মাত্ৰ বিদায় বেলাত এটি কথা কৈ যাওঁ, পুত্ৰবধ পালিব প্ৰদান। যদি কেতিয়াবা অজানিতে কিবা দুখ দিছিল অন্তৰত, মহারাজ পুত্ৰ সম জ্ঞান কৰি ক্ষমিব সকলোকে। মহারাজ এই বৃদ্ধৰ এটোপাল চকু পানী মৰমৰ চিন ৰূপে কৰিব গ্ৰহণ। আই মহাৰাণী সভ্যা আবাচা, তই মোৰ কাষলৈ আবাচা, তই মোৰ কাষলৈ আহ। মন্ত্ৰীবৰ, মই আপোনাক সদায় নিজ পিতৃৰূপে কৰো জ্ঞান। যাবৰ সময়ত আপুনি মোৰ মাত্ৰ এটি অনুৰোধ ৰক্ষা কৰক। কাবেৰী ভনীতিৰ সৰ্বদুখ কৰক মাৰ্জনা, আৰু দেৱৰ সমৰকো আপুনি বন্দী মুক্ত কৰক নিজ পুত্ৰ বুলি। মহাৰাণী সভ্যা অকাৰণে অনুৰোধ কৰিছে মোক। মুক্তি দিয়াৰ ক্ষমতা কেৱল ৰজাৰহে আছে। নহু ৰজা মই। মহাৰাজ মন্ত্ৰীবৰ। মহাৰাজ মোৰো একেই কথা। সমৰক মুক্তি দিব বিশ্বামিত্ৰক কৈ। মহাৰাজ বিশ্বামিত্ৰৰ মন্ত্ৰিত্ব মই কদাপিতো নকৰো গ্ৰহণ। হৰিচন্দ্ৰ এতিয়াও পত্নী পুত্ৰ সম্বন্ধীতে ত্যাগ কৰা নাই এই ৰাজগৃহ। খেৰাও তপস্বী বিশ্বামিত্ৰ তপোবনৰ মায়া এৰি ৰাজহুক আশা কৰি কিয় অমংগল মাতিছে ৰাজ্যতে। সাৱধান বৃদ্ধ মন্ত্ৰী, সীমা অতিক্ৰম কৰি কথা নকবি। প্লান হোৱা নাই এতিয়াও বিশ্বামিত্ৰৰ তপৰ মহিমা। এই মুহূৰ্ততে হাতী ভস্ম কৰিম তোক। সাৱধান ঋষি বিশ্বামিত্ৰ, বৃদ্ধ ককাক তেনেকৈ নকবি। এই তৰোৱালে তোক মই
এই মুহূর্ততে তোক হাপটি ভস্ম কৰিম। মই আপোনাৰ চৰণত ধৰি কৰিছো কাকুতি। মোৰ বাছৰ সৰ্বদুখ কৰক প্ৰাৰ্থনা, সৰ্বদুখ কৰক প্ৰাৰ্থনা। নাই, আজি এই বিশ্বামিত্ৰৰ কোনো দয়া নাই, ক্ষমা নাই। হৰিচন্দ্ৰ, এই নেকি ৰাজপুত্ৰৰ ব্যৱহাৰ? ক্ৰোধ সম্বৰণ কৰক মণিবৰ, অজানে নাতে ল'ৰা মোৰ ৰহিতে। ইয়াৰ সৰ্বদুখ ক্ষমা কৰক। তাৰ পৰিৱৰ্তে মোকেই শাপ্তি ভস্মীভূত কৰক। ক্ৰোধ মই কৰিছো সম্বৰণ, কিন্তু তাৰ পৰিৱৰ্তে তুমি এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। কোৱা, আছানে প্ৰস্তুত? ভাল মণিবৰ। হে মণিবৰ, এভে আমি মাগিছো বিদায়। বলা কইবা। হৰিচন্দ্ৰ, তোমাৰ দান তুমি উভতাই লোৱা। যি দানৰ কোনো দক্ষিণা নাই, তেনে দান মই কদাপিতো নকৰিম গ্ৰহণ। সত্য মণিবৰ, দক্ষিণাৰ ব্যতীত দান অসিদ্ধ। যোৱা মন্ত্ৰীবৰ, মহাৰাজ ৰাজভঁৰালৰ পৰা স্বৰ্ণ মুদ্ৰা আনি ঋষিক দক্ষিণা হিচাপে দিয়া। ভাল মহাৰাজ। ৰবা মন্ত্ৰীবৰ। হৰিচন্দ্ৰ, ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা দিব লাগে মোক। কিন্তু এই ৰাজভঁৰাল কাৰ? হয় মণিবৰ, আপুনি ঠিকেই কৈছে। কিন্তু মই যে এতিয়া একেবাৰে নিশ্চল। মোক এমাহৰ সময় দিয়ক। মই এমাহৰ ভিতৰত আপোনাক যিকোনো উপায় দানৰ দক্ষিণা কৰিম প্ৰদান। এমাহ সময় দিলো, কিন্তু পত্নী পুত্ৰ সমন্বিতে থাকিব নোৱাৰিবা তুমি ৰাজ্যৰ ভিতৰত, যিহেতু এই ৰাজ্য তুমি মোক দান কৰিছা। হয় তপোধন, কাশীধাম অযোধ্যাৰ বাহিৰত পত্নী পুত্ৰ সমে তাতে কৰিম বসবাস। আমি এতিয়া বিদায় মাগিছো। হৰিচন্দ্ৰ, ইমান চাতুৰীৰ নাই প্ৰয়োজন। ৰাণীৰ গাত এতিয়াও ৰাজ অলংকাৰ আৰু পুত্ৰৰ গাত এতিয়াও ৰাজ আভৰণ, আৰু ইয়াকেই বিক্ৰী কৰি সময়ত মোৰ দক্ষিণা কৰিবা দায়। খুলি দিয়া, এই মুহূৰ্ততে খুলি দিয়া। অযোধ্যাৰ সম্পত্তিত তোমালোকৰ কোনো নাই অধিকাৰ। মণিবৰ, অভ্যাসৰ দুখত ভুল হৈ গৈছিল, ক্ষমা কৰিব। যোৱা ৰাণী, যোৱা বাচা, ৰাজ আভৰণ ত্যাগ কৰি থৈ আহা। মন্ত্ৰীবৰ, মহাৰাজ বিদায় বেলাত মোৰ শেষ সেৱা কৰিব গ্ৰহণ। মহাৰাজ বিদায় বেলাত মই জনাইছো প্ৰাৰ্থনা। যথা ধৰ্ম আপোনাৰ তাকক নকৰি এই প্ৰাৰ্থনাৰে কাশীধামে আপুনি কৰক গমন। হৰিচন্দ্ৰ, আজি শুক্লা চতুৰ্দশী তিথি। আজিৰ পৰা এমাহৰ পাছত, অৰ্থাৎ অহা শুক্লা চতুৰ্দশী তিথিত কাশীধামত মই নিজেই হ'ম উপস্থিত। আৰু সেইদিনা যদি মোৰ দক্ষিণা তই নকৰ আদায়, অভিশাপত অবংশে ভস্ম কৰিম তোৰ। এই কথা ৰাখিবি মনত।
মন্ত্ৰীবৰ যাওক যাওক তপোধন, মই দিছো প্ৰতিশ্ৰুতি, অহা মাহৰ শুক্লা চতুৰ্দশীৰ সূৰ্যাস্তৰ আগতে আপোনাক দানৰ দক্ষিণা মই কৰিম প্ৰদান। বিদায় বিদায় অযোধ্যাবাসী, বিদায়। তোমালোকে দুখ নকৰিবা, ঋষি বিশ্বামিত্ৰৰ কথা আখৰে আখৰে মানি চলিবা। বিদায় 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 জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, তোমাক সহস্ৰ প্ৰণাম। নারায়ণ তোমার